জয় হিন্দ দোস্ত ফ্ৰম আসাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়া মাজতে চলি আছে। আপোনালোকে এইখন জাননী দেখা পাইছেনে? এইখন বহুতে গুৰুত্বপূৰ্ণ জাননী, কিয়নো এইখন নগাঁও জিলা গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ কাৰ্যালয় নগাঁও। এইখন আপোনাৰ তাৰিখটো দিয়া হোৱা নাই, কিমান তাৰিখে প্ৰকাশ পাইছে। আৰু এই জাননীখনত কি দিছে আপোনালোকে মনোযোগেৰে শুনি যাব। হঠাতে এনেকুৱা এখন গৃহৰক্ষী জোৱানলৈ যে জাননী আহিব কোনেও নাজানে। ইয়াতে লিখা আছে যে ইয়াৰ দ্বাৰাই নগাঁও, মৰিগাঁও আৰু হোজাই জিলা গৃহৰক্ষী বাহিনী স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাসকলক জনোৱা হয় যে যিসকল গৃহৰক্ষী PM বীমা যোজনা আৰু ৰেচন কাৰ্ড আছে, সেইসকল গৃহৰক্ষীক অহা 18/11/2024 তাৰিখৰ ভিতৰত নগাঁও জিলা গৃহৰক্ষী কাৰ্যালয়ত উপপত্ৰ কপি জমা দিবলৈ জনোৱা হ'ল জিলা অধিনায়ক গৃহৰক্ষী বাহিনী নগাঁও। তো চাওক, এই জাননীখনত কি দিছে সবিশেষ আমি গম পোৱা নাই। এটাই গম পাইছোঁ যে ইয়াতে যদি কাৰোবাৰ PM বীমা যোজনা আৰু ৰেচন কাৰ্ড আছে, তেনেহ'লে সেইসকল গৃহৰক্ষীক অহা কালিলৈ আৰু পৰহিলৈ, তাৰমানে 18 তাৰিখৰ ভিতৰত, মানে দুদিন আছে, তো দুদিনৰ ভিতৰত নগাঁও জিলা কাৰ্যালয়ত জমা দিবলৈ দিছে। তো কথাটো হ'ল, আমি ইমান সোনকালে তৎক্ষণাত এইখন জাষ্ট মই পালোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈ আপডেট দি দিলোঁ। জাষ্ট লগতে পাইছোঁ, আমি কালি বা পৰহি যোৱাটো ইমান সম্ভৱ নহয়। আৰু কি কাৰণে বিচাৰিছে সেইটো আমি গম পোৱা নাই, যে আমাৰ চাকৰিটো কাটিবলৈ বিচাৰিছে নে দিবলৈ বিচাৰিছে। আপোনালোকে এই দুদিনৰ ভিতৰত গৈ এই গোটেই কাগজ মানে কি আমাৰ দুখন যদি আছে ৰেচন কাৰ্ড আৰু বীমা যোজনা, তেনেহ'লে আপোনালোকে গৃহৰক্ষী কাৰ্যালয়ত গৈ জমা দিয়ক। আৰু কিহৰ কাৰণে বিচাৰিছে সবিশেষ যদি জানে আপোনালোকে মোকো কমেণ্ট কৰি জনাব। মই নাজানো কিহৰ কাৰণে বিচাৰিছে, কিন্তু মই যিমানখিনি পাৰিছোঁ আপোনালোকৰ মাজলৈ আপডেট দি দিছোঁ। আৰু কথা হ'ল কি, বহুত দূৰত আছে, বা ঘপকৈ এই দুদিনত সকলোবোৰ গৈ এই ৰেচন কাৰ্ডটো দিয়াটো হয়তো ইমান দিয়াটো মানে কি যাবলৈ নোৱাৰিবও পাৰে, কিছুমান ডিউটিত আছে, কিছুমান কৰ্তব্যত নাই, মানে বেলেগ জেগাত আছে। তো যদি মই ভাবোঁ এইটো যদি কিবা এটা হোৱাটছআপ নাম্বাৰ যোগেৰে বা কাৰোবাৰ হাতত দিলেও যদি হয়, তেতিয়াহ'লে বহুত মানুহে ৰেহাই হ'ব। কাৰণ সকলো সময়তে 2 দিনত এই নগাঁও ডিষ্ট্ৰিক্টত যিমান আছে, নগাঁও, মৰিগাঁও উইথ হোজাই, এতিয়া বহুত গ'লে গোটেই মানে দিগদাৰ হ'ব, নোৱাৰিবই যাবলৈ। তাৰ কাৰণে যদি আপোনালোকে কিবা সবিশেষ সম্ভেদ পায়, যিসকল লোক যাব জমা দিবলৈ, তেনেহ'লে কমেণ্ট কৰি মোক নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু চেনেলটো যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ যিমানসকল গৃহৰক্ষী ভাই ভণ্টি আছে যাতে সকলোৱে পায়। যদি আমাৰ নগাঁও, মৰিগাঁও, হোজাই বাদেও যদি কোনোবাই চাই আছে যে আমাৰ ইয়াতে নাহে নেকি বেলেগ ডিষ্ট্ৰিক্টত, তো মই দেখাই দিওঁ। এখন আহিছে আপোনাৰ বৰপেটা বজালিৰ কাৰণে, এইখনো 18 তাৰিখ, 19 তাৰিখৰ ভিতৰত দিছে। আৰু এখন আহিছিলে, এইখন হ'ল আপোনাৰ নলবাৰী, বাক্সা, তামোলপুৰ জিলাৰ কাৰণে, এইখন 19 তাৰিখৰ ভিতৰত। তো আপোনালোকে গম পাইছে ইতিমধ্যে। তো আপোনালোকে গৈ পেলাই সোনকালে কাগজ পত্ৰখিনি জমা দিয়ক, আৰু কি হৈছে নহৈছে সবিশেষ মোলৈ জনাবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।